আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে এইটো ভিডিঅ'ত আলোচনা কৰিম আছাম ইম্পৰ্টেণ্ট জিকে কেইটামান আলোচনা কৰিম আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ আহিবলগীয়া 22,000 পোষ্টৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যন। আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ওৱান লাইনাৰ কুৱেশ্যনে হয় আৰু আপোনালোকক যদি PDF লাগে তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰাম গ্ৰুপত জইন হ'ব। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, লগতে হোৱাটছএপ গ্ৰুপৰ লিংক দি থৈছোঁ। আপোনালোকে তাতে গৈ জইন হ'ব পাৰিব আৰু মই তাতে PDFখিনি শ্বেয়াৰ কৰি দিম। প্ৰথম কুৱেশ্যনটোত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ, 430 স্কোৱাৰ কিলোমিটাৰ। অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে? উত্তৰটো হৈছে কাৰ্বি আংলং জিলা। পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? পানীদিহিং অভয়াৰণ্য আছে অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে? ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা পাইছিলে 1992 চনত, 1992ত। মেডাম মেফি কেতিয়া পালন কৰা হয়? মেডাম মেফি পালন কৰা হয় 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয়। ডেটটো আহে কেতিয়াবা, আপোনালোকে মেডাম মেফি কেতিয়া পালন কৰা হয়? 31 জানুৱাৰীত পালন কৰা হয়। অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? অসম পুলিচ দিৱস পালন কৰা হয় 1 অক্টোবৰ তাৰিখে পালন কৰা হয়। এইটো কুৱেশ্যন ৰিপিট হৈ থাকে আছাম পুলিচৰ এক্সামত হওক আৰু বেলেগখিনি এক্সামতো আহে। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিলে? বড়ো সাহিত্য সভা গঠন হৈছিলে 1952 চনত, 1952ত বড়ো সাহিত্য সভা গঠন হৈছিলে। অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? অসমীয়া বোলছবি শকুন্তলা পৰিচালনা কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাই। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবিখনৰ নাম কি? দ্বিতীয় বোলছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী। সব মনত ৰাখিব। ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিলে? ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিলে 1939 চনত, 1939ত। লাচিত দিৱস কেতিয়া পালন কৰা হয়? লাচিত দিৱস পালন কৰা হয় 24 নৱেম্বৰত পালন কৰা হয়, 24 নৱেম্বৰ। অসম দিৱস কেতিয়া পালন কৰা হয়? অসম দিৱস পালন কৰা হয় 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়, 2 ডিচেম্বৰত পালন কৰা হয় অসম দিৱস। অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশলৈ গঠন কৰা হৈছে? অসমৰ বাক্সা জিলাখন বৰপেটা, নলবাৰী আৰু কামৰূপ জিলা অংশলৈ গঠন কৰা হৈছে। পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? পোনপ্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিলে মাধৱ কন্দলী। পোনপ্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিলে? ৰাম সৰস্বতীয়ে পোনপ্ৰথমে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল। ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি? ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। এইটো কুৱেশ্যনো ৰিপিট হৈ থাকে। ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? ভক্তি ৰত্নাৱলী ৰচনা কৰিছিলে শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে কীৰ্তন ঘোষা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। অসমৰ সৈনিক স্কুল কোন ঠাইত অৱস্থিত? গোৱালপাৰা জিলাৰ মৰনৈত অৱস্থিত সৈনিক স্কুল। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিলে? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে যোৰহাটত। অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিলে? মহাত্মা গান্ধীয়ে কৈছিলে অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কৈছিলে মহাত্মা গান্ধীয়ে। অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? অসমৰ দেৰগাঁৱত আছে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, দেৰগাঁৱত অৱস্থিত। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিলে? অসমত প্ৰথম ধানৰ খেতি কৰিছিলে বড়োসকলে ধানৰ খেতি কৰিছিলে। অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে? দিয়াচলাইৰ কাৰখানা আছে ধুবুৰীত আছে। কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিলে? কটন কলেজ স্থাপন কৰা হৈছিলে 1901 চনত, 1901ত কটন কলেজ স্থাপন কৰা হৈছিলে। অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে? অসমৰ নামৰূপত সাৰ কাৰখানা আছে।
অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত আছে বা ক'ত অৱস্থিত তেজপুৰত অৱস্থিত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় মেণ্টেল হস্পিটেলখন অৱস্থিত অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে শিলঘাটত মৰাপাটৰ কাৰখানা আছে নটসূৰ্য বুলি কাক জনা যায় নটসূৰ্য বুলি ফণী শৰ্মাক জনা যায় প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতি এইটো কোৱেশ্যনো ৰিপিট হৈ থাকে সো আপোনালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট হয় কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিলে গোমধৰ কোঁৱৰৰ দিনত 1828 চনত 1828ত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিলে ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন ডক্টৰ সঞ্জীৱ বৰুৱা ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ নাম হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত সামিল কৰা হৈছিলে সিলেট মনত ৰাখিব এইটো কোৱেশ্যনো ৰিপিট হৈ থাকে সিলেট কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিলে কনকলতা বৰুৱা শ্বহীদ হৈছিলে ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিলে পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত ভাৰত আৰু ম্যানমাৰ অৱস্থিত অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় পঞ্চতীৰ্থ হাজোক কোৱা হয় অসমৰ হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় আহোমসকলে প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিলে প্ৰথমে ৰাজধানী স্থাপন কৰিছিলে চৰাইদেউত আৰু লাষ্ট শেষৰ ৰাজধানী হৈছে যোৰহাটত আহোমসকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত যোৰহাটত অৱস্থিত প্ৰথম ৰাজধানী আছিলে চৰাইদেউত তাৰপিছত আছিলে একেবাৰে শেষত লাষ্টত আছিলে শেষ ৰাজধানী আছিলে যোৰহাটত অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত গোৱালপাৰা জিলাত অৱস্থিত অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি অসমৰ আটাইতকৈ ওখ পৰ্বতমালা হৈছে বৰাইল পৰ্বত অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে দুখন আছে অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ হিচাপে জনা যায় আনন্দ চন্দ্ৰ বৰুৱাক ভাঙনি কোঁৱৰ হিচাপে জনা যায় অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায় এইটো কোৱেশ্যনো ৰিপিট হৈ থাকে অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি জনা যায় ৰজনীকান্ত বৰদলৈক জনা যায় অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি মোৰ জীৱন সোঁৱৰণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে কদম কলি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে কদম কলি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি পদুম কুঁৱৰী হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল শৰৎ চন্দ্ৰ গোস্বামী আছিলে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক চাহৰ বৈজ্ঞানিক নাম কি চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চিনেচিছ হৈছে চাহৰ বৈজ্ঞানিক নাম উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত যোৰহাট জিলাৰ টুকলাইত অৱস্থিত উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ভাৰত চৰকাৰে কিমান চনত বৰ্ণদিক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে 1981 চনত 1981ত ভাৰত চৰকাৰে বৰ্ণদিক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ অসমৰ ৰাজ্যিক ফুল কি অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আছে মালিগাঁৱত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায় উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি জনা যায় গুৱাহাটী চহৰক জনা যায় অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি মহানন্দ দাস হৈছে অসমৰ প্ৰথম বিমান চালক দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল দিছপুৰৰ আগতে আছিলে শ্বিলঙত আছিলে
পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি উমানন্দ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল তেওঁ 5 নম্বৰজন ৰাষ্ট্ৰপতি আছিল ভাৰতবৰ্ষৰ কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল 1999 চনত 1999ত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল হৰিশংকৰ বৰ্ম অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱাক জনা যায় সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ সৰ্বানন্দ সোণোৱাল আসলে আগতে কোৱেশ্চন আছিল কাৰণে বৰ্তমান বুলি দিয়া হৈছিল সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী তেওঁ হৈছে 14 নম্বৰজন হৈছে মুখ্যমন্ত্ৰী সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু চনটো মনত ৰাখিব 1972 চনত 1972 অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায় ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায় 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জয়ন্ত মাধৱ বৰা চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন বীৰপাল কিমান চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল 1903 চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল 1903 হৈছিল আসাম এছ'চিয়েশ্যন গঠন আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল প্ৰথম সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো কোনটো ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল 1901 চনত স্থাপন কৰা হৈছিল ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত তিনিচুকীয়া জিলাত অৱস্থিত ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন চহৰক তৈল নগৰী বুলি হিচাপে জনা যায় ডিগবৈ চহৰক জনা যায় অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল আনোৱাৰা তাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী অসমৰ জাতীয় পক্ষী কি দেওহাঁহ অসমীয়া গদ্য সাহিত্যৰ জনক কোন ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ধন্যবাদ আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে কুৱেশ্যন আৰু আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত মই আছাম পুলিচ SI আছাম পুলিচ এক্সামৰ বাকী কুৱেশ্যনবিলাক লৈ আহিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ